নমস্কাৰ হেল্ল' এভৰিৱান মই আমলানে নতুন এটা ৰেচিপি লৈ আকৌ আপোনালোকৰ কাষ পালোহি আৰু আজি মই লৈ আহিছো এটা ৰাজমা স্পেশাল ৰেচিপি ৰাজমাটো হৈছে মোৰ এটা ফেভৰেট ৰেচিপি হয় মোক যেতিয়া দিলেও মই ৰাজমা খাব পাৰিম আৰু ৰাজমা সকলো বস্তুৰ লগতে খাবলৈ ভাল হয় যদি আপুনি ৰাইচৰ লগতো খায় তেতিয়াও বহুত বেছি টেষ্টি লাগে আৰু শুকান ৰুটিৰ লগতো খাব পাৰে আজি ভাবিলো আপোনালোকৰ লগতো এই ৰেচিপিটো শ্বেয়াৰ কৰো আৰু বহুত বেছি সিম্পল কে বনাম আৰু একেবাৰে সহজ হয় সকলোৱে বনাব পাৰিব এবাৰ ট্ৰাই কৰি চাবচোন তেন্তে দেৰি নকৰি আজি মোৰ ৰেচিপিটো আৰম্ভ কৰো আজি ৰেচিপিটোৰ কাৰণে প্ৰথমতে মোক লাগিব ইফালে ৰাজমা চাওক মই কালি ৰাতিয়ে পুৰা তিয়াই থৈছিলো এতিয়া ধুনীয়াকৈ ফুলি আছে আপোনালোকে ৰাতিয়ে তিয়াই থব গোটেই ৰাতিটো তিয়াই থলে মানে খাবলৈ বহুত বেছি ভাল হয় তেতিয়া সম্পূৰ্ণ কোমল হৈ ফুলি আহে আৰু মই লৈছিলো ইফালে 1.5 কাপ ৰাজমা আপোনালোকে নিজৰ মানুহ অনুযায়ী ধুনীয়াকৈ তিয়াই লব লগতে ইফালে মই আলু কিটাও কাটি লৈছো আলু মই এটাই দিছো ধুনীয়াকৈ এতিয়া ডাঙৰ ডাঙৰ পিচ কৰি দি দিছো এতিয়া মই প্ৰথমতে ৰাজমাখিনি ধুনীয়াকৈ বইল কৰি লম এতিয়া এটা প্ৰেছাৰ কুকাৰত মই ৰাজমাখিনি ঢালি লৈছো মই ৰাজমাৰ লগতে ইয়াত আৰু অকমান দাইলো দি দিছো ওপৰতে দাইল দিলে মানে কি হয় কাৰিকন ডাঠ হয় খাবলৈ আপোনালোকেটো স্কিপো কৰিব পাৰে মই দি দিছো আৰু ইয়াত মই দুখন তেজপাত দি দিছো বইল কৰোতে তেজপাত দিলে মানে গোন্ধটো ধুনীয়া আহে এতিয়া মই ইয়াতে 1 মগ পানী দি দিছো বইল কৰিবলৈ আপোনালোকে নিজৰ অনুমান অনুযায়ী পানীটো দিব তাৰ পিছত মই সোৱাদ অনুসৰি নিমখটো দি দিছো মই বইল কৰোতে নিমখ দি দিও যাতে সিজিবলৈ সহজ হয় আপোনালোকে পিছতো দিব পাৰে এতিয়া মই অকল নিমখে দিছো বাকিখিনি পিছত তেল মাৰোতে দিম এফালে মই এটা প্ৰেছাৰ কুকাৰটো গেছত তুলি দিলো এটো মই 4টা মান হুইসেল মৰাম তেতিয়াহে ধুনীয়াকৈ সিজিব এফালে মোৰ 4টা হুইসেল মৰাৰ পিছত ৰাজমা একদম কোমলকৈ সিজি গৈছে এতিয়া মই এখিনি ফ্ৰাই কৰিব লাগে এতিয়া এখন কেৰাহী পাতি লৈছো কেৰাহীখন গৰম হোৱাৰ লগে লগে মই এফালে দি দিছো প্ৰথমতে মিঠাতেল মই সদায় মিঠাতেলতে বনাও যি কোনো বস্তু মিঠাতেলত বনালে খাবলৈ বেছি টেষ্টি হয় আপোনালোকে যদি বেলেগ তেল ইউজ কৰিম বুলি ভাবে ইউজ কৰিব পাৰে তেল অকমান সৰহকৈ দিছো কাৰণ ৰাজমাত অকমান সৰহকৈ তেল দিলেহে ভাল লাগে এফালে মোৰ তেল পুৰা গৰম হৈ গ'ল এতিয়া মই প্ৰথমে ইয়াত দি দিছো আধা চামুচ জিৰা গুড়ি কিটা ফুটি অহাৰ লগে লগে মই এফালে দি দিছো ইয়াতে কাটি থোৱা পিয়াজ মই পিয়াজ দুটা সৰু সৰুকৈ কাটি দিছো কাৰি বনালে মানে পিয়াজ যিমান বেছি দিয়ে সিমান খাবলৈ টেষ্টি হয় কাৰণ কাৰিৰ মেইন টেষ্টটো আহে বিলাহী আৰু পিয়াজৰ পৰা এতিয়া এখিনি 1 মিনিট মান গেছৰ ফ্লেমটো সিম কৰি পিনে মই ভাজি লম তাৰ পিছতে মই দি দিছো 1 চামুচ আদা ৰসুনৰ পেষ্ট এতিয়া গেছৰ ফ্লেমটো একদম কম কৰি পিনে আদা ৰসুনখিনি ভালকৈ ভাজি লম যাতে কেঁচা কেঁচা গোন্ধটো নাহে এফালে মোৰ পিয়াজ আৰু ৰসুনখিনি ভজা হৈ গ'ল এতিয়া মই ইয়াত দি দিছো আধা চামুচ জিৰা গুড়ি পাউডাৰ তাৰ পিছত দি দিছো 1 চামুচ ধনিয়া গুড়ি পাউডাৰ তাৰ পিছত দিছো আধা চামুচ হালধি গুড়ি পাউডাৰ এতিয়া ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি লম চাব যাতে মছলাখিনি একদম জ্বলি নাযায় দেই মছলাখিনি জ্বলি গ'লে কিন্তু খাবলৈ বহুত বেয়া হয় ৰেচিপিটো আৰু এতিয়া গেছৰ চিমটো মই একেবাৰে সিম কৰি পিনে লৰাই লৰাই ভাজি আছো 1 মিনিট ভজাৰ পিছত এতিয়া মই ইয়াতে দি দিছো আজি ৰেচিপিটোৰ মেইন ইনগ্ৰেডিয়েন্ট এটো হৈছে বিলাহী পিয়ৰি মই 4টা বিলাহী পিয়ৰি কৰি লৈছো ধুনীয়াকৈ ৰাজমা ৰেচিপিটোত কি হয় এই বস্তুটোৱে গোটেই টেষ্টটো আনে বিলাহীটো হেতু কাৰণে একদম অতি প্ৰয়োজনীয় বস্তু এটো ৰেচিপিৰ এতিয়া এই বিলাহীখিনি মই একদম পুৰা তেল নেৰালৈকে মছলাটোৱে মই ভাজি থাকিম একদম সিম কৰি পিনে গেছটো এই বিলাহীটো খালি আপোনালোকে কেঁচাকৈ কেতিয়াও নথব বিলাহী যদি কেঁচা কেঁচা হৈ থাকে ন তেতিয়াহ'লে কেতিয়াও খাবলৈ ভাল নহয় বিলাহীখিনি একদম ধুনীয়াকৈ ভাজ খাব লাগিব এটো মেইন বস্তু হয় মছলাটো এটো একদম ধুনীয়াকৈ তেল এৰালৈকে ভাজি থাকিব একদম গেছটো সিম কৰি পিনে চাব যাতে জ্বলি নাযায় এতিয়া মই অকমান ঢাকন দি পিনে গেছৰ ফ্লেমটো একদম সিম কৰি দিছো যাতে এখিনি ধুনীয়াকৈ সিজি যায় মই 4 মিনিট মান এনেকৈ থৈ দিম এফালে মই 5 মিনিটৰ পিছত চাইছো এখিনি চাওক মই একদম বিলাহীখিনি ধুনীয়াকৈ তেল এৰিছে এতিয়া মই অলমোষ্ট এখিনি পিয়ৰখিনি ৰেডি ইয়াত মই এতিয়া বইল কৰি থোৱা ৰাজমাখিনি ঢালি দিম এতিয়া মই ইয়াত বইল কৰি থোৱা ৰাজমাখিনি ঢালি দিছো আজি মোৰ কেমেৰামেন নাই অকলে এখন হাতে পুৰা চলাব লাগিছে ট্ৰাইপডটো বেয়া হৈ গ'ল মোৰ কাৰণে অকমান দিগদাৰ হৈছে এখন হাতে কৰিবলৈ এতিয়া মই ইয়াতে ধুনীয়াকৈ ঢালি দিছো ৰাজমাখিনি এতিয়া মই গেছৰ ফ্লেমটো পুৰা হাই কৰি এখিনি ধুনীয়াকৈ উতল আহিবলৈ দিম অলৰেডি যেহেতু বইল হৈ আছে বেছি দেৰি সিজাব নালাগে উতল অহাৰ পিছত আৰু 4 মিনিট মান সিজালে পুৰা অলমোষ্ট আজি মোৰ ৰাজমাৰ ৰেচিপি ৰেডি হৈ যাব
এইফালে মোৰ ৰাজমাহখিনি পুৰা বকবককৈ উতল আহিছে দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ মোৰটো পুৰা একদম দেখি জিভা পানী পৰিলে কাৰণ মই ৰাজমাহ বুলি ক'লে মানে ৰ'ব নোৱাৰোঁ এতিয়া এক থালি ভাত আৰু ল'ম আৰু পুৰা ৰাজমাহ কাৰীৰ লগত খাই দিম এতিয়া মই ইয়াতে এটা বস্তু এড কৰিম যেটো হৈছে কেঁচা জলকীয়া এইকেইটা মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ 4টা দি দিছোঁ আপোনালোকে যদি জ্বলা বেছি খাই ইয়াতকৈ বেছিও দিব পাৰে মই ৰেড চিলি দিয়া নাই আপোনালোকে যদি ৰেড চিলি খাব পাৰে ৰেড চিলিও দিব পাৰে কালাৰটো বেছি ধুনীয়া আহে ৰেড চিলি দিলে কিন্তু আমাৰ ঘৰত কোনো ৰেড চিলি নেখায় কাৰণে মই এইটো স্কিপ কৰি দিছোঁ এইফালে মোৰ ৰাজমাহ এতিয়া একদম অলমোষ্ট সিজি ৰেডি হৈ গৈছে দেখিছেনে এতিয়া গ্ৰেভিখিনি পুৰা ডাঠ হৈ আহিছে দেখিবলৈ আৰু ধুনীয়া হৈ গৈছে এতিয়া একেবাৰে শেষত মই এটা অকণমান কস্তুৰী মেথি ছিটিয়াই দিছোঁ এইটো একেবাৰে অপশ্যনেল হয় দেই আমাৰ ঘৰত আছে কাৰণে মই দি দিছোঁ আপোনালোকৰ ঘৰত যদি আনি থৈ দিয়া নাই নিদিলেও কোনো কথা নাই এতিয়া হৈ গ'ল অলমোষ্ট মোৰ ৰেচিপি এতিয়া মই এইটো ঢাকি দিছোঁ ঢাকি পিনে মই গেছৰ ফ্লেমটো অফ কৰি পিনে এইটো 5 মিনিটৰ কাৰণে সেট হ'বলৈ দিম মই এতিয়া মই এটা পাত্ৰত ধুনীয়াকৈ গোটেইখিনি উলিয়াই ল'ম মইতো এতিয়া গৰম গৰম ভাতৰ লগত খাম আপোনালোকে ভাত নহ'লেৰে গৰম ৰুটিৰ লগত খাব পাৰে যিকোনো বস্তুৰ লগতে খাই ভাল লাগে ভাত নহ'লে ৰুটি যিকোনো লগতে খাই চাব পাৰে বাকি এইটো হৈছে আজি মোৰ ৰাজমা ৰেচিপিৰ ফাইনেল লুকছটো দেখিবলৈ কেনেকুৱা হৈছে আপোনালোকে কমেন্ট সেকশনত জনাব আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব এইদৰে একেবাৰে সহজ হৈ দেখিলে নহয় একদমেই সহজে বনাব পাৰিব সকলোৱে আৰু আজি মই এতিয়া গৰম ভাত বাঢ়ি থৈছোঁ মইতো জলদি খাওঁগে বাকি আপোনালোকে কাইলৈ এবাৰ ট্ৰাই কৰি চাব আৰু মোক কমেন্ট সেকশনত জনাব কেনেকুৱা পালে খাই পিনে আৰু ইমান দেৰিলৈকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ নেক্সট এটা ভিডিঅ'লৈ অতি সোনকালে আপোনালোকৰ কাষলৈ আকৌ আহি আছোঁ তেতিয়ালৈকে সকলো হেপি থাকিব আৰু পজিটিভ থাকিব তেন্তে আজিলৈ আহিছোঁ বাই বাই